গীতিকাৰ, সুৰকাৰ, প্ৰবন্ধকাৰ, আলোচনী সম্পাদক, বোলছবি নিৰ্মাতা, সংগীত পৰিচালক আৰু কেতিয়াও কাৰো সৈতে তুলনা কৰিব নোৱাৰা এক যাদুকৰী, বিস্ময়কৰ যাদুকৰী কণ্ঠৰ অধিকাৰী, এটি অমৃত কণ্ঠ, সুধা কণ্ঠ। সেইগৰাকী মহানায়কৰী আজি মৃত্যু দিৱস। 2011 চনৰ আজিৰ দিনটোতেই তেখেতে মহাপ্ৰয়াণ ঘটিছিল। গতিকে তেখেতৰ মৃত্যু দিৱসত আজি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমি সকলো ইয়াতে সমবেত হৈছোঁ। আমি আজি তেখেতৰ কৰ্মৰাজিক স্মৰণ কৰিছোঁ, তেখেতৰ অমীয় গীতৰ সুধা আমি পান কৰিছোঁ। তেখেতৰ গীতৰ যি মহান আদৰ্শ, সেই আদৰ্শক আমি হৃদয়ত বান্ধি এক মানৱতাৰ পৃথিৱী গঢ়াৰ সংকল্প লোৱাৰ উদ্দেশ্যে আজি আমি ইয়াত সমবেত হৈছোঁ। ভূপেন হাজৰিকা এজন কেৱল সংগীতজ্ঞ নাছিল, তেওঁ আছিল মানৱতাৰে কণ্ঠস্বৰ। সেয়েহে প্ৰতিজন অসমীয়াৰ, প্ৰতিজন ভাৰতীয়ৰ হৃদয়ে হৃদয়ে তেওঁ বিৰাজমান। এইখিনিতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক জনাব বিচাৰোঁ, ভূপেন হাজৰিকাদেৱে 1926 চনত তেওঁ শদিয়াত জন্মগ্ৰহণ কৰিছিল। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে হয়তো বহুতেই নাজানে, তেখেতে প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল আমাৰ এই ধুবুৰী চহৰত। গতিকে ধুবুৰী চহৰৰ সৈতে তেখেতৰ আছিল এক অভিন্ন সম্পৰ্ক। যি কি নহওক, ভূপেন হাজৰিকাৰ গীত বুলিলেই আমাৰ মনলৈ আহে গভীৰ মানৱতাবোধৰ কথা। ভূপেন হাজৰিকাৰ গীত বুলিলেই আমাৰ মনলৈ আহে সমন্বয় সম্প্ৰীতিৰ কথা। ভূপেন হাজৰিকাৰ গীত বুলিলেই মনলৈ আহে মহাবাহু ব্ৰহ্মপুত্ৰৰ কথা। ভূপেন হাজৰিকাৰ গীত বুলিলেই মনলৈ আহে অনুপম শব্দৰ মায়াজালৰ কথা, এটা এটা শব্দৰ সঠিক উচ্চাৰণৰ কথা। জীৱন দস্তা গীতি কবিজনাৰ এটি পৰিভ্ৰমী চৰাইৰ দৰে ধৰাই দিহিঙে দীপাঙে ঘূৰি জনতাৰ গীত ৰচি গাই জনতাৰ হৃদয়ত এনেকুৱা এখন আসন তৈয়াৰ কৰি ল'লে, যিয়ে তেওঁক জীৱন্ত অৱস্থাতেই পৰিণত কৰিছিল এটি কিংবদন্তী ৰূপে, এটি একক অনুষ্ঠান ৰূপে। তেওঁৰ গীতে চলচ্চিত্ৰৰ কাহিনীৰ দৰে একোখন ছবি আমাৰ মনলৈ আনি দিব পাৰে। আৰু তেওঁৰ গীতৰ বিষয় বৈশিষ্ট্যও ইমান বিশাল যে লগত মানিব লগা। মই এটি যাযাবৰ গীতটোৰ কথালৈকে আমি মন কৰিব পাৰোঁ। সেই গীতটোত গোটেই পৃথিৱীৰ ভূগোল, বুৰঞ্জী, ঐতিহ্য, সংস্কৃতি, কলা সকলো সোমাই আছে। মই লুইতৰ পৰা মিচিচিপি হৈ ভলগাই ৰূপ চালোঁ, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ল'লোঁ, ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালোঁ, গালিবৰ্ষে গ্ৰীচম্বেৰ মিনাৰত শুনা পালোঁ, মাৰ্ক টুৱেইনৰ সমাধিত পঢ়ি গৰ্কেই কথা ক'লোঁ। গতিকে ইয়াত ভূগোল আছে, বুৰঞ্জী আছে, কলা সংস্কৃতিৰ কথা আছে, শ্ৰেণী সংগ্ৰামৰ কথা আছে। আচলতে তেওঁ গীতক গণ মাধ্যমৰ আহিলা কৰি লৈছিল। কাৰণ তেওঁ সেই শৈশৱতে সান্নিধ্য লাভ কৰিছিল দুগৰাকী যুৱনায়কৰ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ। আৰু পৰৱৰ্তী সময়ত তেওঁ সংস্কৃতিৰ বহল পথাৰখনত ভৰি থৈ লগ পাইছিল প্ৰখ্যাত কৃষ্ণাংগ গণশিল্পী উই আৰ ইন দ্য চেম ব'ট ব্ৰাদাৰ গীতেৰে মানুহৰ মাজত সমতাৰ বাণী বিলোৱা পল ৰবচনৰ দৰে মহান ব্যক্তিক। আৰু এইসকল বৰেণ্য ব্যক্তিৰ সান্নিধ্যত তেওঁ গীতৰ গণমাধ্যমৰ আহিলা কৰি লোৱাৰ প্ৰেৰণা লাভ কৰিছিল। আৰু সেই তেওঁ গাইছিল, মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান, মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান। গতিকে ভূপেন হাজৰিকাদেৱৰ গীতৰ আৰু এটি লক্ষণীয় কথা হ'ল যে তেওঁ কেতিয়াও আপোন মাতৃক চেৰাই গৈ বিশ্বমাতে বন্দনা কৰা নাছিল। তেওঁ প্ৰথমে বিচাৰিছিল এজন ভাল অসমীয়া হ'বলৈ, তাৰ পাছত এজন ভাল ভাৰতীয় হ'বলৈ, আৰু তাৰ পাছত এজন ভাল বিশ্ব নাগৰিক হ'বলৈ। আৰু সেয়েহে তেওঁ গীতেৰে কৈছিল, বিশ্ব প্ৰেম বিনন দিয়া বুলি অনুভৱ কৰা প্ৰতিজন অসমীয়া, তুমিওতো জানাই কি কথা, আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্বপ্ৰেম হ'ব বৃথা। গতিকে নিঃসন্দেহে ই আমাৰ সকলোৰে বাবে এটি শিকিবলগীয়া ডাঙৰ বাৰ্তা, ই এক ডাঙৰ সামাজিক বাৰ্তা। কাৰণ নিজৰ মানুহখিনিৰ বেদনা অনুভৱ কৰিব নোৱাৰিলে সেই মানুহে কেতিয়াও বিশ্বপ্ৰেমৰ কথা ক'ব নোৱাৰে। সেইবাবে ভূপেন হাজৰিকাৰ গীত এটি মাথোন সুৰ নহয়, ই এক সামাজিক জাগৰণৰ কণ্ঠস্বৰ। আহক
এই পবিত্ৰ ক্ষণত আমি সকলোৱে তেওঁৰ গীতৰ আদৰ্শক হৃদয়েৰে উপলব্ধি কৰিবলৈ শিকোঁ। আজি খন্তেক সময়ৰ পাছতে সমগ্ৰ অসমৰ লগতে আমিও গাম মানৱ বন্দনাৰ সেই কালজয়ী গীত মানুহে মানুহৰ বাবে। এই গীত কেৱল মাত্ৰ এটি সুৰ নহয়, ই আমাৰ জীৱনৰ এক মহামন্ত্ৰ হওক। সেই আবেদনকে ৰাখি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ।